নমস্কাৰ বন্ধু বান্ধৱীসকল, আন এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই উপস্থিত আছোঁ এগৰাকী অভিনয় শিল্পীৰ বাসগৃহত। যোৱাকালি অসম চৰকাৰৰ যি সাংস্কৃতিক বিভাগৰ পৰা 2024-25 বৰ্ষৰ শিল্পী পেঞ্চনৰ যি তালিকা প্ৰকাশ কৰিছিল, সেই তালিকাত আমাৰ পশ্চিম দৰং অঞ্চলৰ এগৰাকী অভিনয় শিল্পী ৰঞ্জিত শৰ্মাৰ নামটিও তাত উল্লেখ আছিল। আৰু সেই সূত্ৰে আজি এখেতৰ ঘৰত মই উপস্থিত হৈছোহি। তেখেতে অভিনয় ক্ষেত্ৰখনৰ বাবে শিল্পী পেঞ্চন পাবলৈ সক্ষম হৈছে অসম চৰকাৰৰ পৰা। গতিকে আহকচোন এখেতৰ সৈতে কিছু মনৰ অনুভৱ আমি জানিবলৈ চেষ্টা কৰোঁ। ভিডিঅ'টি আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে উপভোগ কৰিব। লগতে যিসকল ব্যক্তিয়ে মোৰ চেনেললৈ নতুনকৈ আহিছে তেখেতসকলক মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ বিনম্ৰভাৱে অনুৰোধ জনালোঁ। লগতে মোৰ ফেচবুক পেজটিও ফ'ল' কৰিবলৈ বিনম্ৰভাৱে অনুৰোধ জনালোঁ। আহক এতিয়া আমি এখেতৰ সৈতে মনৰ অনুভৱ জানিবলৈ চেষ্টা কৰোঁ। পোনপ্ৰথমে মই আপোনাক আপুনি যি অসম চৰকাৰৰ পৰা শিল্পী পেঞ্চন লাভ কৰিবলৈ সক্ষম হৈছে তাৰ বাবে আপোনাক মই অভিনন্দন জনাইছোঁ। এই আপোনাৰ যি লিষ্টখন আপোনাৰ নামটো অহাৰ লগে লগে আপোনাৰ মনলৈ আপোনাৰ অনুভৱ কেনেকুৱা হৈছে? অনুভৱ ভালে লাগিছে। আৰু অসম চৰকাৰে যি মোক দিলে এইটোৰ কাৰণেও মই চৰকাৰলৈ মই ধন্যবাদ জনাইছোঁ। বঢ়িয়া, সুন্দৰ। আপুনি অভিনয়ৰ সৈতে কেতিয়াৰ পৰা জড়িত হৈছে? মই অভিনয় নকৰিলোঁ, 1962 চনৰ পৰাই মই কৰি আছিলোঁ। আৰু সেই সময়ত অভিনয়বিলাক আছিল আমাৰ কিবা ধৰ যাত্ৰা পাৰ্টি বুলি কয়। সেই যাত্ৰা পাৰ্টিত মই আৰম্ভ কৰিলোঁ। আৰু নাম আছিল আমাৰ পদ্মা দেৱী নাট্য গোষ্ঠী। তাত থাকি আজি সেই মজিয়াৰ পৰা আহি এতিয়ালৈ মই কৰি থকা হৈছে। বিভিন্ন ক্ষেত্ৰত মঞ্চতে হওক নাইবা আপুনি মঞ্চতো কৰোঁ আৰু ধৰ ইউটিউবতো মই আছোঁ। যিবিলাক কমেডি ভিডিঅ' দি থকা গৈছে আপুনি কৰিছে? হয় হয়, মই কৰি আছোঁ বাৰু, এতিয়াও মই কৰিয়ে আছোঁ। আৰু ৰাইজৰ আশীৰ্বাদত মই ধৰ পেঞ্চন পাব সক্ষম হৈছোঁ মই। তাৰ কাৰণে মই ধৰ অসম চৰকাৰলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি এতিয়ালৈকে যিমান 1962 চনৰ পৰা যিমান আপুনি অভিনয় কৰিলে, এই ক্ষেত্ৰত আপোনাৰ কিবা স্মৰণীয় কিবা মুহূৰ্ত আছে নেকি? আছে বাৰু। আমি সেই সময়ত যাত্ৰা পাৰ্টি যেতিয়া আমি আৰম্ভ কৰোঁ, সেই সময়ত আমাৰ ধৰ দস্যু মোহন আছিল, গৰিবৰ দাবী আৰু তৃতীয় পানীৰ পথ। এতিয়াও সেই অভিনয় এতিয়াও বাৰু সেইবিলাক নাটকে মই কৰি আছোঁ। তেতিয়া সেই সময়ত আমাৰ ধৰ মই অভিনয় কৰিছিলোঁ, ডকাইত দস্যুৰে পাঠ মই কৰি আছিলোঁ, মানে ভিলেন ৰোলৰ। হয়, এতিয়াও সেই পাৰ্টে মই কৰি থকা হৈছে বাৰু। বঢ়িয়া বঢ়িয়া। আপুনি যিটো ইমান বছৰে অভিনয় যিখন আমাৰ পৃথিৱী আছে, এই পৃথিৱীত ব্যস্ত হৈ আছে, গতিকে এই ক্ষেত্ৰত আপোনাৰ এই মুহূৰ্তত যদি আপোনাক এটি নাটকৰ সংলাপ ক'বলৈ বা ভাওনাৰ সংলাপ ক'বলৈ আপোনাক দিয়া হয়, তেতিয়াহ'লে আপুনি নিশ্চয় পাৰিব? নিশ্চয় মনত আছে আপোনাৰ? গতিকে এটি সুন্দৰ সংলাপ আপোনাৰ মুখৰ পৰা আমাৰ দৰ্শকৰ মাজলৈ মই লৈ যাব বিচাৰিছোঁ। গতিকে আপুনি এটি সুন্দৰ সংলাপ দৰ্শক ৰাইজৰ বাবে আপুনি কৈ দিয়ক। হয়, মই 1962 চনৰ যি অভিনয় কৰিছিলোঁ তাৰে এটা মই বাৰু ডাইলগ বাৰু দিয়া হ'ব বাৰু। ইয়াত ভুল হ'বও পাৰে, বহুদিনৰ কথাটো। হয়। মোহনৰ এই যুৱহুৰ শক্তিৰে মই
সফাই দিবলৈ এতিয়াও মোৰ সেই শক্তি আছে সুন্দৰ ভাল লাগিল আপুনি আজি যি পেঞ্চন লাভ কৰিবলৈ সক্ষম হৈছে এই ক্ষেত্ৰত আপোনাক নিশ্চয় কাৰোবাৰ সহায়ৰ প্ৰয়োজন হৈছে গতিকে এই ক্ষেত্ৰত আপোনাক সহায় কৰা ব্যক্তিসকল কোনোবা আছে নেকি আছে 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 আমাৰ বিধায়ক পৰমানন্দ ৰাজবংশী আৰু আমাৰ অসম চৰকাৰৰ হেমন্ত বিশ্ব শৰ্মাও আছে মুখ্যমন্ত্ৰী মহোদয় মুখ্যমন্ত্ৰী মহোদয় মানে এই দুজন ব্যক্তিক আপুনি লগ কৰিছিল হয় হয় মুখ্যমন্ত্ৰী তেওঁলোকে যিধৰণে কৰিব লাগে সেইধৰণে মানে আপোনাৰ ব্যৱস্থা কৰিব দিছিল হয় কৰিব দিছিল হয় গতিকে বঢ়িয়া সুন্দৰ আমাৰ স্থানীয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীৰ লগতে আমাৰ অসমৰ জনপ্ৰিয় আমাৰ সকলোৰে মৰমৰ মুখ্যমন্ত্ৰী মহোদয় দেৱৰ আশীৰ্বাদত আজি এখেতে এই পেঞ্চনটি লাভ কৰিবলৈ সক্ষম হৈছে গতিকে দুয়োজনলৈকে এখেতৰ ফালৰ পৰা মই বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ কাৰণ এখেত আজি বহুত বছৰে যিহেতু এই মানে সুন্দৰ সাধনাত ব্যস্ত হৈ আছে এই ক্ষেত্ৰত এখেতে যিটো উচিত প্ৰাপ্য পাব লাগে এখেতে সময়মতে পাইছে তাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ দুয়োগৰাকী ব্যক্তিলৈকে শেষত আপুনি অসম চৰকাৰলৈ কিবা ক'ব নেকি অসম চৰকাৰলৈ কোৱাটো ধৰ অসম চৰকাৰলৈ ধৰ মই বহুত বহুত ধন্যবাদ জনাইছোঁ কমচে কম আপুনি এতিয়া চলিবৰ কাৰণে কিবা মানে সকাহ পাইছে হয় 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 সুন্দৰ আৰু চলাৰ পথ এটা মোক চলি থকাৰ দিলে বাৰু